পূব হৰাগাঁও ববৰাআটি মধুপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সহযোগত 3দিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন। অসমীয়া বাপতিসাহোন বিহুটি আদৰিবলৈ সকলোৱে পূৰ্ণ প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ পূব হৰাগাঁও ববৰাআটি মধুপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সহযোগত 3দিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু চলি আছে। উদ্যোক্তাসকলৰ সভাপতি লক্ষীপ্ৰসাদ ডেকা আৰু সম্পাদক মৃন্ময় বৰদলৈৰ লগতে কৰ্মকৰ্তা বিষয়ববীয়াসকলে আমাৰ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি 1 বহাগত পুৱা 9 বজাত বিহু পতাকা উত্তোলনে স্মৃতিবেদীত বন্তি প্ৰজ্বলন মাল্যৰ্পণ স্মৃতি তৰ্পণ সুদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু অমৃত শিল্পী জুবিন গাৰ্গদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পিতৃ মাতৃক প্ৰণাম অনুষ্ঠান অনুষ্ঠিত হৈ ক্ৰীড়া উদ্বোধন হয়। ইয়াৰ পিছতে আজি 2 বহাগৰ দিনা পুৱা 8 বজাৰ পৰা খেল-ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ বিয়লি জুবিন গাৰ্গ সোঁৱৰণত অঞ্চলৰ স্থানীয় মহিলাসকলৰ দ্বাৰা সমবেত সংগীত পৰিৱেশনেৰে মুকলি বিহু প্ৰদৰ্শন হয়। লগতে নিশা আমন্ত্ৰিত দলৰ দ্বাৰা বাৰে ৰহণীয়া সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়। আজি শেষৰ দিনত চিত্ৰাংকন, আকস্মিক বক্তৃতা, শ্ৰুতলিপি, কুইজ প্ৰতিযোগিতা, অকণিৰ মৌমেল, বিচিত্ৰ অনুষ্ঠান আৰু ভেকচন প্ৰতিযোগিতা অনুষ্ঠিত হৈ সন্ধিয়া খেল-ধেমালি প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰি স্থানীয় মহিলাসকলৰ হুঁচৰি প্ৰদৰ্শন কৰি বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ নিশা 9:30 বজাত বিহু কুঁৱৰী আৰু বিহু কন্যা প্ৰতিযোগিতা অনুষ্ঠিত হৈ অনুষ্ঠানটি সফল সামৰণি পৰিব। হয়, আমি পূব হৰাগাঁও ববৰাআটি মধুপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে জয়তে সদৌ অসম প্ৰেমী ৰাইজক বিহুপ্ৰেমী ৰাইজক আমি আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু নতুন অসমীয়া নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু সাংবাদিক বন্ধুসকলো আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদিছো। পূব হৰাগাঁও ববৰাআটি মধুপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে আমি প্ৰত্যেক বছৰে 1, 2, 3 বহাগত আমি উদযাপন কৰো আৰু কৰি আহিছো আৰু অনাগত দিনলৈকো কৰি যাম বুলি আমাৰ এই 3খন গাঁৱৰ মানুহ ৰাইজে ঐক্য সমন্বয় একতাৰে বান্ধ খাইছে। যোৱাকালি 1 বহাগত আমি পতাকা উত্তোলন আৰু আমাৰ সুদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আৰু অসম শিল্পী পাণৰ শিল্পী অমৃত শিল্পী অসমৰ হিয়াৰ কুঁৱে থকা জুবিন গাৰ্গদেৱৰ প্ৰতিচ্ছবিত আমি বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি অৰ্পণ কৰি আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই আমাৰ দিনজোৰা কালি শেষ হৈছে। আজি আমি ৰাতিপুৱাৰ পৰা খেল-ধেমালি ক্ৰীড়া সম্পাদকসকলে কৌশিক বৰদলৈ আৰু যুগল বৰদলৈসকলৰ নেতৃত্বত আৰু চিন্ময় ডেকাৰ নেতৃত্বত খেলৰ যিখিনি তত্ত্বাৱধায়কসকলে খেল পৰিচালনা কৰিছে। এই এপাহতে আমি পূব হৰাগাঁও ববৰাআটি অঞ্চলৰ ৰাইজে মধুপুৰ ৰাইজে আমি আমাৰ উঠি অহা প্ৰজন্মই খেল-ধেমালি কৰিছে। আজি মুখ্য আকৰ্ষণীয় বিহু কুঁৱৰী কাইলৈ আছে যদিও আজি আমি মুকলি বিহু প্ৰায় 12টা দলক আমন্ত্ৰণ কৰি আনিছো। তাৰ আগে আজি আমাৰ অনাতাঁৰ শিল্পী বিহুলী হোৱাৰ নেতৃত্বত এটা জুবিন গাৰ্গক সোঁৱৰণি এটা সমবেত সংগীতে আজি মঞ্চ উদ্বোধন কৰা হ'ব। তাৰপিছতে আমাৰ আমন্ত্ৰিত বিহু দলৰ দ্বাৰা হুঁচৰি পৰিৱেশন হ'ব আৰু মুকলি বিহু প্ৰদৰ্শন হ'ব আৰু বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান হ'ব। অহা কালিলৈ আমাৰ অকণিসকলৰ মৌমেল হ'ব আৰু মুখ্য আকৰ্ষণীয় ভেকচন প্ৰতিযোগিতা হ'ব, কুইজ প্ৰতিযোগিতা হ'ব, চিত্ৰাংকন প্ৰতিযোগিতা, আকস্মিক প্ৰতিযোগিতা হ'ব, শ্ৰুতলিপি প্ৰতিযোগিতা হ'ব। ইতিমধ্যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক মানসিক বৌদ্ধিকৰ কাৰণে আমি শ্ৰুতলিপি আৰু চিত্ৰাংকন কুইজ আৰু আকস্মিক বক্তৃতা আয়োজন কৰিছো। ৰাতিলৈ ঠিক 9:30 বজাৰ পৰা মুখ্য আকৰ্ষণীয় বিহু কুঁৱৰী বিহু কন্যা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আমি সকলো পূব হৰাগাঁও ববৰাআটি মধুপুৰ ৰাইজক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছো তেখেতসকলে নিৰ্দিষ্ট সময়ত উপস্থিত থাকি আমাৰ কাৰ্যসূচী সফল ৰূপায়ণ কৰাত তেখেতসকলৰ মুখ্য ভূমিকা ল'ব আৰু এই এপাহতে আমি অঞ্চলৰ ৰাইজকো আমি নিমন্ত্ৰণ জনাইছো। সাদৰে নিমন্ত্ৰণৰ শৰাই আগবঢ়াই আমি হাত জোৰ কৰিছো সকলোৱে যেন বিহুলৈ আহক। আমি জুবিনবিহীন বিহু আমি জুবিনৰ অনুপস্থিতিত আমি বিহু পাতিছো যদিও আমাৰ মন মগজু আমাৰ সদায় এটা হিয়াৰ কুঁৱে তেখেতৰ আন্তৰিক আছে, তেখেতলৈ শ্ৰদ্ধা আছে, ভক্তি আছে। তথাপিতো অসমৰ প্ৰাণৰ স্পন্দন অসমীয়া বাপতিসাহোন বিহুটো পাতিবই লাগিব। ৰঙালী বিহুৱে যিহেতু আমাৰ প্ৰাণ, অসমীয়া প্ৰাণ হৃদয়ৰ কুঁৱে আছে, সেয়ে আমি এই ৰঙালী বিহুটো অনুষ্ঠিত কৰিছো আৰু পুনৰবাৰ সকলোকে স্বাগতম সেৱা নমস্কাৰ জনাই আমি অহা কালিলৈ সকলো আৰু আজি উপভোগ কৰিবৰ কাৰণে সকলোকে নিমন্ত্ৰণৰ শৰাই আগবঢ়াইছো। ধন্যবাদ। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাটো টাইম।
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু